মাজুলী কাইলৈ নিৰ্বাচন আছে, কাইলৈতো বিধানসভা নিৰ্বাচন আছে। সেই পৰিপ্ৰেক্ষিতত আজি আমাৰ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বহুত বৃদ্ধি পাই গৈছিলে। ৰাতিপুৱা আমি আহি 5টা বজাত আহিছোঁ, আহি কেনেকৈ ৰেম্পসমূহ ধুনীয়াকৈ বনাব পাৰোঁ তাৰ বাবে চিন্তা কৰি যেনে তেনে ৰেম্প বনালোঁ। কাৰণ কাইলৈ বিধানসভা নিৰ্বাচন আছে। এইফালে ইলেকশ্যনৰ গাড়ীসমূহ গোটেইখিনি আমাৰ ওপৰতে নিৰ্ভৰ কৰি যাব লাগিব। সেইকাৰণে আমি অতি সোনকালে ৰেম্পটো ব্যৱস্থা কৰিলোঁ আৰু সুচাৰুৰূপে ইলেকশ্যনটো হৈ যোৱাৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰিছোঁ। এতিয়ালৈকে 3খন গাড়ী আহিছে আৰু 19খন গাড়ী আহিবলৈ বাকী আছে। নিশ্চিতভাৱে 11টাকৈ অতি স্পৰ্শকাতৰ যি ভোট কেন্দ্ৰ, ধনেখনা ভোট কেন্দ্ৰ, সাধুচাপৰি ভোট কেন্দ্ৰ, এনেদৰে 11টাকৈ অতি স্পৰ্শকাতৰ যি ভোট কেন্দ্ৰ, সেই ভোট কেন্দ্ৰসমূহলৈ ইতিমধ্যে ফেৰীৰ যোগেৰে আৰু হাতনাও দলঙৰ যোগেদি পাৰাপাৰ হ'ব লাগিব আৰু সেইসকল 11টাকৈ ভোট কেন্দ্ৰলৈ ইতিমধ্যে কৰ্মচাৰীসকল ৰাওনা হৈছে নিজৰ দায়িত্ব পালন কৰিবৰ বাবে।